নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদ নগৰী ঢেকিয়াজুলিৰ 6 নম্বৰ ৱাৰ্ডত আৰু 6 নম্বৰ ৱাৰ্ডৰ জ্যোতি সংঘত আজি সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গক গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু জ্যোতি সংঘ ক্লাবৰ উদ্যোগত আৰু স্থানীয় লোকসকলৰ সহযোগত আজি এনেদৰেই প্ৰয়াত শিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত 6 নম্বৰ ৱাৰ্ডৰ দৃশ্য আৰু 6 নম্বৰ ৱাৰ্ডস্থিত যি জ্যোতি সংঘ ক্লাব এই জ্যোতি সংঘ ক্লাবৰ উদ্যোগতে আজি আয়োজন কৰিছে এই গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু প্ৰিয় শিল্পীগৰাকী যিহেতু কেতিয়াও উভতি নহা পথেৰে গুচি গ'ল সেয়েহে শিল্পীগৰাকীক সুঁৱৰি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে জ্যোতি সংঘ ক্লাবৰ উদ্যোগত আৰু ইয়াতে আছে জ্যোতি সংঘ ক্লাবৰ বিষয়ববীয়াসকল। আমি তেখেতলোকৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু নাই, কেতিয়াও উভতি নহা পথেৰে গুচি গ'ল জুবিন গাৰ্গ আৰু এই শিল্পীগৰাকীক সুঁৱৰি আজি জ্যোতি সংঘ ক্লাবৰ উদ্যোগত আয়োজন কৰা হৈছে গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কি ক'ব আজিৰ দিনটোত? আচলতে আজি ইমান দিন ধৰি এই বিগত 5-6টা দিন গোটেই অসমবাসীৰ লগতে গোটেই বিশ্ববাসীয়ে এটা গভীৰ বেদনাত নিজকে জীয়াই ৰাখিছে। তো আজি সকলোৰে হিয়াৰ আমঠু জুবিনদাৰ শেষকৃত্যৰ দিন আছিলে। গোটেই অসমবাসীৰ লগত বিশ্ববাসীৰ লগত আমাৰ ঢেকিয়াজুলি সমষ্টিৰ 6 নং ৱাৰ্ডত স্থিত জ্যোতি সংঘ শাৰদীয় দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ দাদা। তো এনেকৈ আমি বিচাৰিছোঁ দাদাক আমি এনেকৈ জীয়াই ৰাখিম আমাৰ মাজত। তেওঁৰ যি গীতেৰে তেওঁৰ আদৰ্শৰে তেওঁ কৰি থৈ যোৱা বিভিন্ন কাম আৰু কৰিবলগীয়া বিভিন্ন কাম আছিল দাদাৰ, সেই কামখিনি সেই সপোনখিনি পূৰাবলৈ আমি সকলোৱে একেলগতে আগবাঢ়ি যাম। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি যি জ্যোতি সংঘ পূজা কমিটিৰ তৰফৰ পৰা কৰিলে, আমি এই শাৰদীয় দুৰ্গা পূজাৰ গোটেই দিনখিনি দাদাৰ একদম আদ্য শ্ৰাদ্ধলৈকে এনেকৈয়ে থাকিব, ৰাইজ আহিব আৰু আজিও গোটেই জুবিন অনুৰাগী ভৰি পৰিছে। সকলোৱে আহিব, দাদালৈ এগছি বন্তি জ্বলাব, মৰমখিনি যাচিব দাদাক আমি এনেকৈয়ে আমাৰ মাজত জীয়াই ৰাখিম। কি ক'ব আজিৰ দিনটোত? দাদাক আমি যোনটো চবেই বিদায় বুলি শব্দ দি আছে, বিদায় শব্দটো এতিয়া বিশ্বাস নোহোৱা হৈ গ'ল। দাদা এতিয়া ভগৱানৰ প্ৰিয় হৈ গৈছে। দাদা কৈ আছিলে আমাক ভাল পায়, কিন্তু আমাক ভাল পোৱা নাছিলে কেতিয়াও মনৰ পৰা। দাদা ভগৱানৰ প্ৰিয় হৈ গ'ল, ভগৱানে দাদাক ভাল পাই আছিলে। ভগৱানৰ প্ৰিয় বুলি ভগৱানে দাদাক লৈ গৈছে। দাদাক ভালে থাকক আৰু আমাকো ভালে ৰাখক। জয় জুবিন দা। হয়, ইতিমধ্যে শুনিলে অনুৰাগীসকল কান্দোনত ভাঙি পৰিছে, কিয়নো আজি যিহেতু প্ৰিয় শিল্পীগৰাকী সকলোৰ মাজত নাই, তেখেতে কেতিয়াও উভতি নহা পথেৰে গুচি গ'ল আৰু তাৰ কাৰণে কান্দোনত ভাঙি পৰিছে সকলো অনুৰাগীসকল আৰু এনেদৰেই সকলোৱে চকু পানীৰে আজি বিদায় জনাইছে বা যি জুবিন গাৰ্গক আজি শ্ৰদ্ধাঞ্জলি জনাইছে। কি ক'ব আজিৰ দিনটোত? খুব দুখজনক আজিৰ দিনটো আমি অনুভৱ কৰিছোঁ। এই 5 দিনে আমি বহুতেই দুখ, মানে খোৱা দোৱাটো আমাৰ বন্ধ হৈ গৈছে। ৰাতি শুলেও এটাই ছবি ভাত চকুত আহি যায় যে দাদা। আমি মানে 19 ছেপ্টেম্বৰত যেতিয়া খবৰটো শুনিছোঁ, মানে একদম বিশ্বাস কৰা নাই, ভাবিছোঁ এতিয়া উৰা বাতৰি। মোৰ ছোৱালী কলেজৰ পৰা আহি মোক ক'লে, মা এনেকুৱা ঘটনা। আমি একেবাৰে মিছা কথা এইটো। অলপ পিছত মই মোবাইলটো অন কৰিলোঁ, দেখা পালোঁ সঁচাকেই। মানে তেতিয়া যে মোৰ মানে বুকুত যে কি এটা যে যন্ত্ৰণা মই অনুভৱ কৰিছোঁ, মানে এইটো মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। মানে এতিয়ালৈকে কিমান দিন যে এইটো জ্বলিব এইটো ক'বও নোৱাৰোঁ, যে ইমান আগুন এটা জুই মানে লাগি গৈছে ভিতৰত। ইমান মানে এটা কণ্ঠশিল্পী, ইমান আমাৰ অসমৰ গৌৰৱ, আমাৰ ৰত্ন এটা, এনেকুৱা যে আমাক এৰি গুচি যাব কেতিয়াও ভবা নাই। সদায় যে এইটো কি হ'ল, সপোনেই দেখি আছোঁ না সঁচাকেই, এতিয়াও বিশ্বাস কৰাই নাই। মানে বিশ্বাসটো অহাই নাই মনত যে এইটো এটা হ'ব পাৰে, কেতিয়াও ভবা নাছিলোঁ। এই বিহু ফাংচনত আহিছে আমাৰ এই ফিল্ডত, এবাৰ DS ফিল্ডতো আহিছে। মানে ইমান ওচৰৰ পৰা তাক দেখা পাইছোঁ, মানে
ভাবোঁ এতিয়াও আমাৰ মাজতেই আছোঁ। এইটো মই কেতিয়াও বিশ্বাস কৰিব নোৱাৰিমেই যে আমাৰ মাজত তেখেত নাই। তাক শ্ৰদ্ধাঞ্জলি সদায় আমি জনাই যাম। যিমান দিন আমি জীয়াই আছোঁ দাদা জীয়াই থাকিব। হয়, ইতিমধ্যে শুনিলে যিমান দিন অনুৰাগী থাকিব ইমান দিন জুবিন গাৰ্গ নাথাকিও জীৱিত থাকিব আৰু সকলোৰে অন্তৰত থাকিব, মনত থাকিব জুবিন গাৰ্গ। আৰু এনেদৰেই জুবিন গাৰ্গক আজি জনোৱা হৈছে গভীৰ শ্ৰদ্ধাঞ্জলি। কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটোত বৰ মৰ্মাহত কথা। আমি ভবাই নাছিলোঁ জুবিন যে আমাৰ মাজৰ পৰা এনেকৈ গুচি যাব, কিন্তু গুচি যোৱা নাই, আমাৰ মাজত সদায় থাকিব, আগলৈও থাকিব, বৰ্তমানো আছে। আৰু আমি নমৰালৈকে জুবিনৰ নাম আমি লৈয়ে থাকিম। জুবিনৰ আত্মাই চিৰশান্তি পাওক, আমি সেইটোৱে কামনা কৰিছোঁ। হয়, শুনিলে প্ৰতিগৰাকী অনুৰাগীৰ এটাই কথা, জুবিন য'তে নাথাকক তেখেতৰ আত্মাই সদগতি লাভ কৰক, তাৰে কামনা কৰিছে সকলোৱে। আৰু এনেদৰেই বিভিন্ন প্ৰান্তৰ পৰা জুবিন অনুৰাগীসকল আহিছে, আহি পেলাই এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে। আৰু বহুতো ইয়াত জুবিনৰ গীত ভালপোৱা, তেনেকৈ জুবিনৰ গীতসমূহ গায়, তেনেকুৱা গায়কসকলেও ইয়াত আছে। আৰু তেখেতলোকৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ এই দুখৰ দিনটোত? আচলতে আমি সকলোৱে বাকৰুদ্ধ এতিয়া। এটাই কামনা কৰিছোঁ যাতে তেওঁৰ আত্মাই সদগতি কামনা কৰে, শান্তি লাভ কৰে, তেওঁৰ আত্মাই তাকে কামনা কৰিছোঁ। তাকে কি ক'ম আজি। হয়, ইতিমধ্যে শুনিলে আজি সকলোৱে বাকৰুদ্ধ, কিয়নো কাৰো মুখেদি আজি শব্দ নাই। যেনেকৈ জুবিন গাৰ্গে কৈছিলে, মোৰ কোনো জাতি নাই, ধৰ্ম নাই, এই কথা যেন আজি প্ৰতিপন্ন হ'ল সঁচাই। কোনো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আজি জুবিন গাৰ্গক একমুখে আজি সকলোৱে সুঁৱৰিছে আৰু সকলোৱে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এইগৰাকী প্ৰিয় শিল্পীক। আৰু ইয়াত আৰু লোক আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ এই দুখৰ দিনটোত? হয়, আজি যদিও নেকি আমি ইয়াত শ্ৰদ্ধাঞ্জলি জ্বলাইছোঁ, তেওঁৰ নিথৰ দেহ সম্পূৰ্ণৰূপে হাৱাৰ লগত বিলীন হৈ গৈছে, কিন্তু আমি তেওঁ আমাৰ মাজত সদায় জীয়াই ৰাখিম। তেওঁৰ প্ৰতিচ্ছবি, তেওঁৰ যিখিনি নেকি আমাৰ অসমক দি গ'ল, গোটেই বিশ্বই এতিয়া দেখিছে তেওঁ, সেইখিনি আমি সদায় আমাৰ মাজত ৰাখিম। কি ক'ব আজিৰ দিনটোত? জুবিন দা অমৰ হওক, সেয়াই কামনা কৰিছোঁ। আৰু এটা কথা ইয়াৰ পৰা কওঁ, জুবিন দাৰ হত্যাকাৰীক শাস্তি দিব লাগে। আমি এইটোৱেই ক'ম যে অতি সোনকালে জুবিন দাৰ হত্যাকাৰীক শাস্তি দিব লাগে, বাচি যাতে যাব নোৱাৰে, এয়াই ক'ম। কাৰণ আমাৰ আজি অন্তৰে কান্দিছে, গোটেই পৃথিৱীয়ে কান্দিছে, গতিকে সিহঁত যাতে বাচি যাব নোৱাৰে, তাকেই কামনা কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে এটা দাবী উত্থাপন কৰা হৈছে আজি জ্যোতিসংঘ ক্লাবত যি গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এই অনুষ্ঠানৰ পৰা। কিয়নো ইতিমধ্যে চৌদিশে প্ৰচাৰ হৈছে এটা বিষয় যে জুবিন গাৰ্গক যিসকলে ছিংগাপুৰলৈ লৈ গৈছিলে আৰু তাতে লৈ তেখেতক হত্যা কৰা হ'ল বুলি এটা অভিযোগ উত্থাপিত হৈছে। আৰু এই অভিযোগ নিশ্চয় যিহেতু আইন প্ৰশাসনৰ বিচাৰাধীন, আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো বিষয়টো সম্পূৰ্ণৰূপে চালি জাৰি চোৱা হ'ব আৰু তদন্ত কৰা হ'ব বুলি ইতিমধ্যে আশ্বাস দিছে। আৰু ইতিমধ্যে বহুতো অনুৰাগীয়ে গোচৰ দাখিল কৰিছে বিভিন্ন থানাসমূহত। 54খন গোচৰ ইতিমধ্যে দাখিল হৈছে চামকানু মহন্তৰ বিৰুদ্ধে। আৰু এই চামকানু মহন্তৰ নেতৃত্বতে জুবিন গাৰ্গ গৈছিলে ছিংগাপুৰলৈ। আৰু এই বিষয়টো যিহেতু প্ৰশাসনৰ আইনৰ বিচাৰাধীন, আৰু নিশ্চয় আইনে নিজৰ গতি ল'ব। আৰু এনেদৰেই আজি জ্যোতিসংঘ ক্লাবৰ পৰাই কিন্তু জুবিন গাৰ্গৰ পৰিয়ালে ন্যায় পাওক, জুবিন গাৰ্গৰ আত্মাই শান্তি পাওক, দুয়োটা কামনা কৰি এই গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। আমিও অসম সংবাদ 24 ঘণ্টাৰ তৰফৰ পৰা জুবিন গাৰ্গলৈ জনাইছোঁ শ্ৰদ্ধাঞ্জলি। আৰু জুবিন গাৰ্গ য'তেই নাথাকক শান্তিৰে থাকক, সুখেৰে থাকক, তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি পৌৰসভা এলেকাৰ 6 নম্বৰ ৱাৰ্ডত থকা জ্যোতিসংঘ ক্লাবৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।